হেল্ল' সকলোকে নমস্কাৰ মোৰ চেনেলটোলৈ আকৌ আজি নতুন এটা ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ খোৱাৰ ভিডিঅ' যিহেতু মই একদিন খোৱাৰ ভিডিঅ' বনাই আছোঁ গতিকে আজি বনাম কাৰী চাৱল হিন্দীত কয় যিহেতু গতিকে বলকচোন হোমমেডকৈ কাৰী চাৱলটো কেনেকৈ বনাওঁ গতিকে একেলগে বনাওঁ বলক কাৰী চাউলটো বনাবলৈ বেচন লাগিব বেচনত অলপ পিঁয়াজ মিক্স কৰি লৈছিলোঁ মই নিমখ লাগিব হালধি অকণমান দিলেও দিব পকৰি বনাওঁ যে সেইটো প্ৰথমতে বনাই ল'ব তো পকৰিৰ কাৰণে এইখিনি বস্তু মই সানি লৈছোঁ তেলখিনি গৰম কৰি লৈ এই পকৰিকেইটা তেলত ভাজি লৈছোঁ মই মানে অকণমান ৰঙচুৱাকৈ ভাল পাওঁ কিছুমানে পিঁয়াজ চিয়াজ একো নিদিয়ে মই দিওঁ খালি ভাজি হৈ গ'ল তাৰপিছত আৰু মেইন ইনগ্ৰিডিয়েণ্ট লাগিব দৈখিনি আপোনালোকে যোনটো নৰ্মেল দৈ সেইটো ল'ব দৈ মানে কি হয় বাকী দৈ টেঙা দৈ হ'লে অলপ বেছি দিগদাৰ হয় বনাবলৈ দৈখিনি ল'ব দৈত অলপ বেচন মিলাব বেচন মিলাই স্লাইড হালধি দিব অকণমান নিমখ দিব বৰ বিশেষ আৰু ইনগ্ৰিডিয়েণ্ট ইউজ নকৰিব এই দুটা বস্তুৱে দিব দি পেলাই ধুনীয়াকৈ ফেটিব যিমান পাৰে সিমান ফেটিব ফেটি একেবাৰে কনচিষ্টেঞ্চিটো অকণমান ডাৰ্ক নিচিনা দেখিলে অলপ পানী মিলাই দিব তেতিয়া কি হয় মানে পাতল হয় অকণমান এইফালে আকৌ কেৰাহীত তেল গৰম কৰি জিৰা দিলোঁ জিৰাৰ পিছত অকণমান আপোনাৰ সৰিয়হখিনি ফুটাই ল'ব অকণমান সৰিয়হ ফুটাওঁতে চাব খালি দেই আজৱাইন দিব হজম কৰিবলৈ খুব ভাল আজৱাইনটো বহুত ভাল হেল্থৰ কাৰণে দুটা জলকীয়া দুটা বা তিনিটা যিমান দিয়ে এয়া জলকীয়া গুড়ি দিব কালাৰ আৰু জ্বলা দুইটাৰ কাৰণে আৰু এইফালে নৰসিংহ পাত দিব যোনটো বহুত ইম্পৰ্টেণ্ট নৰসিংহ পাতটো নহ'লে একো টেষ্টে নাহিব তাৰপিছত নৰসিংহ পাতটো দি অকণমান দি পানী মিলাই দিব জলকীয়াখিনি একদমেই জ্বলিব নিদিব লগালগ পানী মিলাই পেলাই ভালকৈ কি কৰিব গুটি দিব তাৰপিছত আমি যোনটো বেটাৰ বনাইছিলোঁ যে সেই বেটাৰটোৱে দি দিম চাব কিছুমানে চেকনি দি চাকি দিয়ে তেতিয়া মানে গুটিখিনি একো নাথাকে আৰু মই চাকি নিদিলোঁ আচলতে চাকি দিয়া হ'লে বেছি ভাল হয় মই তেনেকৈ দি দিলোঁ তাৰপিছত কি হ'ব সেইখিনি মিক্স কৰিব আপুনি মিক্স কৰি এইটো গম পাবই যদি ডাঠ নিচিনা হৈছে তেতিয়া অকণমান গৰম পানী মিলাব ঠাণ্ডা পানী মিলাই নিদিব খালি তাৰপিছত যেতিয়া এইখিনি মিলি যাব তাৰপিছত আমি কি কৰিম যোনখিনি পকোৰা বনাই ৰাখিছিলোঁ যে সেইখিনি তাৰ লগত মিলাই দিম এইখিনি মিলাই পেলাই ভালকৈ লৰাই অহাৰ পিছত ওপৰত আপুনি যোনটো কেচেৰি মিঠি বুলি কওঁ ন সেইটো অলপ মিলাই পেলাই দিব এইটো টেষ্টটো বহুত বেছি ধুনীয়া কৰি দিয়ে এতিয়া হৈ গ'ল আমাৰ ইনগ্ৰিডিয়েণ্টখিনি বনাই পেলাই তাৰপৰা গৰমে গৰম ভাত ল'ব এয়া আমি ছাইডত লৈছোঁ কাৰী পকোৰা আৰু লগত মই কঁঠালৰ চব্জিটো বনাইছিলোঁ কঁঠালৰ চব্জিটো কি হয় মোৰ থাকেই মই আগতে ৰেচিপিটো দিছোঁ যে সেইকাৰণে নিদিলোঁ আৰু গতিকে আপোনালোকে ভিডিঅ'টো চালে আজি ভিডিঅ'টো ইমানতে শেষ হৈছে আপোনালোকে বনাই চাব একদম সহজ ৰেচিপি হয় সকলোৱে ঘৰত বনাব পাৰিব আৰু বনাই পেলাই খাবলৈ কেনেকুৱা হ'ল মোক নিশ্চয় জনাব গতিকে আজিলৈ আহিছোঁ নমস্কাৰ